নমস্কাৰ সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ অসমীয়া কিতাপখনত দিয়া পাঠ নম্বৰ 2, যাৰ নাম হৈছে কাঞ্চনবাৰীৰ হাতীটো। এই পাঠটোত থকা যিখিনি মূল কথা আছে সেইখিনি ইয়াত থকা সেউজীয়া বাকচটোত দিয়া আছে। আৰু চোৱা ইয়াত কি লিখা আছে। মানুহে নিজৰ সুবিধাৰ বাবে পৃথিৱীৰ সম্পদসমূহৰ অপব্যৱহাৰ বা অনিষ্ট কৰিবলৈ ধৰিছে। হকে বিহকে গছ বন পাহাৰ পৰ্বত কাটি তহিলং কৰাৰ বাবে বনৰীয়া জীৱ জন্তুবোৰৰ যথেষ্ট অপকাৰ হৈছে। খাদ্য আৰু বাসস্থানৰ সন্ধানত বনৰীয়া জীৱ জন্তুবোৰ মানুহৰ বসতিস্থানলৈ আহিবলৈ বাধ্য হৈছে। ফলস্বৰূপে বনৰীয়া জন্তু আৰু মানুহৰ সংঘাতৰ সৃষ্টি হয়। এনে পৰিস্থিতি উদ্ভৱ নহ'বৰ বাবে আমি সদায় যত্নপৰ হ'ব লাগে। হাবিৰ পৰা ওলাই আহি জনসমাজত অকলশৰীয়াকৈ অৱস্থান কৰা হাতী এটাৰ কাহিনীৰ মাজেৰে কথাখিনি জানো আহা। ইয়াত এটা সাধু দিয়া আছে। এই সাধুটো তোমালোকে পোনপ্ৰথমে ভালদৰে পঢ়ি ল'বা আৰু পঢ়ি পেলাই ইয়াত থকা কাহিনীটো ভালদৰে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজিৰ ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, মাছুমাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল? 1 নম্বৰ, এটা সুগৰি পহু। খ নম্বৰ, এটা মহ। গ নম্বৰ, এটা মখনা। ঘ, এটা হৰিণ। মাছুমাহতে বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল? এটা মখনা দেখিছিল। মখনা মানে হৈছে মতা হাতী। মখনা মানে হৈছে মতা হাতী। যেহেতু ইয়াৰ গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা গ নম্বৰ বৃত্তটো ৰং কৰিব লাগিব। এইদৰে তোমালোকে গ নম্বৰ বৃত্তটো ৰং কৰিবা। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ, কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল? ক নম্বৰ, দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। খ নম্বৰ, মানুহক আক্ৰমণ কৰিবৰ বাবে। গ নম্বৰ, মাছুমাহত বিদ্যালয়ৰ পৰা অহাৰ বাবে। ঘ নম্বৰ, জাকৰ পৰা বাদ পৰাৰ বাবে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব ক নম্বৰ। বনৰীয়া হাতীটো বাটত ৰৈ আছিল কাৰণ দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। যেহেতু ইয়াত ক নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা ক নম্বৰ বৃত্তটো ৰং কৰিবা। এইটো হৈ গ'ল আমাৰ উত্তৰ। ইয়াৰ পাছত চোৱা 2 নম্বৰ কি কৈছে। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। দণ্ডি কি? দণ্ডি মানে হৈছে হাতী যোনটো বাটেৰে অহা যোৱা কৰিব তাক কি বুলি কোৱা হয়? দণ্ডি বুলি কোৱা হয়। আৰু তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, দণ্ডি কি? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। হাতী অহা যোৱা কৰা বাট। দণ্ডি মানে হৈছে হাতী অহা যোৱা কৰা বাটক কি বুলি কোৱা হয়? দণ্ডি বুলি কোৱা হয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে? ইয়াৰ উত্তৰত তোমালোকে এনেধৰণে লিখিবা। কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত সুগৰি পহু, বনৰীয়া মহ, হাতী, হৰিণ আৰু গড় আদি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে। ইয়াৰ পৰা চাই তোমালোকে খ নম্বৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান মানে বন্যপ্ৰাণীৰ বিচৰণ ভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা? বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান মানে বন্যপ্ৰাণীৰ বিচৰণ ভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, মাছুমাই কি সংকল্প লৈছিল? ইয়াৰ উত্তৰত লিখিবা। মাছুমাই সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰা সুবিধা দিবই লাগিব। ইয়াৰ বাবে মই দেউতাই কোৱাৰ দৰে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিম। লগতে স্কুলৰ ছাৰ বাইদেউৰ পৰা বন্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ বাবে কি কি কৰিব পাৰি জানি ল'ম, এই বুলি তাই সংকল্প ল'লে। ইয়াৰ পৰা চাইছে তোমালোকে ঘ নম্বৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্ন, বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি? ইয়াৰ উত্তৰত লিখিবা। প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱাত
বন্যপ্ৰাণীৰ লগত অঘটন ঘটিছে। ইয়াৰ বাবে আমি প্ৰথমে জনসজাগতা সৃষ্টি কৰিব লাগিব। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহক বুজাব লাগিব। গছ কটা কাৰ্য বন্ধ কৰিব লাগিব। বিদ্যালয়বোৰত ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰি তুলিব লাগিব। জীৱ জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিবলৈ শিক্ষা দিব লাগিব আদি। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো পৰীক্ষাত আহিব পাৰে, সেইবাবে অলপ ভালদৰে চাই ল'বা। এইটো হ'ল আমাৰ ৩ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। অৰণ্যৰ মাজেৰে যোৱা ঘাই পথেদি অনবৰত বিভিন্ন যান বাহন চলি থাকে। পথটোৰ দুয়োপাৰে থকা বন্যপ্ৰাণীবোৰে সময়ে সময়ে পথটো পাৰ হয়। এনেদৰে পথ পাৰ হওঁতে বহু বন্যপ্ৰাণীয়ে খুন্দাত প্ৰাণ হেৰুৱায়। সেইবাবে অৰণ্যৰ মাজৰ পথছোৱাত চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰি বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিছে। এনিমেল গ্ৰীণ কৰিডৰ যান বাহনৰ গতি নিয়ন্ত্ৰণত গুৰুত্ব দিছে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে? মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা? ইয়াৰ উত্তৰত লিখিবা, মানুহে কিছুমান কাৰ্য বন্যপ্ৰাণীক শংকিত কৰিছে। মানুহৰ কিছুমান কাৰ্য বন্যপ্ৰাণীক শংকিত কৰিছে। অৰণ্যৰ মাজেৰে পথ আৰু ৰেলপথ নিৰ্মাণ কৰি বন্যপ্ৰাণীৰ অসুবিধাত পেলাইছে। দেশৰ উন্নয়নৰ বাবে এনে কাম জৰুৰী, কিন্তু বন্যপ্ৰাণীৰ নিৰাপত্তা নিশ্চিত কৰিহে এইবোৰ কৰা উচিত। হাবি বন ধ্বংসই ভয়াৱহ বিপদৰ সৃষ্টি কৰিছে। অৰণ্যৰ গছ গছনি কাটি তহিলং কৰা হৈছে। ক্ষুদ্ৰ স্বাৰ্থত বৃহৎ অন্যায় কৰা হৈছে। এনেবোৰ কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈছে। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো অতি ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰৰ ক প্ৰশ্ন, বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচনি মিলাই আহা। বাওঁফালে থকা শব্দখিনিৰ লগত অৰ্থখিনি মিলাব দিছে। প্ৰথম শব্দটো আছে সহমৰ্মিতা। সহমৰ্মিতা মানে হৈছে সহানুভূতি। সহমৰ্মিতাৰ লগত তোমালোকে এই সহানুভূতিটো মিলাবা। ইয়াৰ পাছত তহিলং। তহিলং মানে হৈছে নষ্ট কৰা কাৰ্য। এই তহিলঙৰ লগত তলৰটো মিলাবা, নষ্ট কৰা কাৰ্য। ইয়াৰ পাছত সহাৱস্থান। সহাৱস্থান মানে হৈছে শান্তিপূৰ্ণভাৱে একেলগে হৈ থকা অৱস্থা। এইটোৰ লগত তোমালোকে ওপৰটো মিলাবা। ইয়াৰ পাছত আছে মখনা। মখনা মানে হৈছে মতা হাতী। মখনাৰ লগত তোমালোকে এইটো মিলাবা। আৰু ইয়াত আছে শংকিত। শংকিত মানে ভীত বা ভয় খোৱা। তোমালোকে এই তলৰটোৰ লগত এইটো মিলাই দিবা। এনেধৰণে তোমালোকে আঁচনি পেলাই মিলাই দিবা। আৰু এইখিনি হৈ গ'ল আমাৰ 4 নম্বৰ কৰ উত্তৰ। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। উত্তৰ সহমৰ্মিতা। প্ৰথম যোনটো শব্দ আছিল সেইটো হৈছে সহমৰ্মিতা। আৰু সহমৰ্মিতাৰে তোমালোকে বাক্য ৰচনাটো এনেধৰণে লিখিবা, জীৱ জন্তুৰ প্ৰতি আমাৰ সহমৰ্মিতা থকা উচিত। ইয়াৰ পাছৰ শব্দটো হৈছে তহিলং। তহিলঙেৰে তোমালোকে বাক্য ৰচনাটো এই ধৰণে লিখিবা, মানুহে গছ গছনি কাটি তহিলং কৰাৰ বাবে বন্যপ্ৰাণীবোৰ শংকিত হৈছে। 3 নম্বৰ যোনটো শব্দ সেইটো হৈছে সহাৱস্থান। আৰু ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা, মানুহে বন্যপ্ৰাণীৰ প্ৰতি সহাৱস্থান দেখুৱাব লাগে। ইয়াৰ পাছত যোনটো শব্দ সেইটো হৈছে মখনা। মখনাৰে তোমালোকে বাক্য ৰচনাটো এইদৰে লিখিবা, আমাৰ গাঁৱত 10টা মখনা আছিল। ইয়াৰ পাছৰ শব্দটো হৈছে শংকিত। শংকিতৰে তোমালোকে বাক্য ৰচনাটো এনেধৰণে লিখিবা, মানুহৰ কাম কাজৰ ফলত বন্যপ্ৰাণীবোৰ শংকিত হৈ পৰিছে। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ বাক্য ৰচনাখিনি লিখি ল'বা। ইয়াৰ পাছত 5 নম্বৰ সংলাপ লিখা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে, কাল্পনিক কথা বতৰা। ভাবি পেলাই কিবা এটা লিখিবলৈ দিছে তোমালোকক। এতিয়া নয়নে কৈছে, হেৰা গজৰাজ খাই, তোমালোক বনৰীয়া জন্তু আজিকালি নিশাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কিয় কৰা? এতিয়া হাতীয়ে কি ক'ব পাৰে সেইখিনি আমাক ইয়াত লিখিব দিছে। চোৱা হাতীয়ে কি ক'ব পাৰে, তোমালোকে লিখিবা হাতীৰ তাত, তোমালোকে গছ গছনি কাটি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছা, আমাৰ বাসভূমি নষ্ট কৰিছা, খাদ্যৰ সন্ধান বিচাৰি আমি গাঁৱলৈ আহো। এই কথাখিনিত তোমালোকে
ইয়াত লিখিবা তোমালোকে। ইয়াৰ পাছত মাছুমাই কি ক'ব, আৰু হাতীটোৱে কি ক'ব ইয়াৰ পাছত, সেইখিনি আমি এই দুটা বাকচত লিখিব লাগিব। এতিয়া মাছুমাই কি ক'ব, মাছুমাই ক'ব, বুজিলো, এতিয়াৰ পৰা আমি আৰু তোমালোকৰ ঘৰ দুৱাৰ নষ্ট নকৰো, আমি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিম। ইয়াৰ উত্তৰত হাতীটোৱে কি ক'ব, ধন্যবাদ, কথাষাৰ শুনি বৰ সন্তোষ পালো, তেনে কৰিলে আমি আৰু আমাৰ বাসভূমিৰ পৰা ওলাই নাহো। ইয়াৰ পাছত কৰবীয়ে কি ক'ব আৰু নবীনে কি ক'ব সেইটো আমি লিখিব লাগিব। কৰবীয়ে কি ক'ব পাৰে, কাল্পনিকভাৱে আমি ভাবি পেলাই লিখিছো। কৰবীয়ে ক'ব পাৰে যে আমি ৰাইজৰ লগত কথা পাতিম আৰু ৰাইজক বুজাম যাতে আমাৰ কাৰ্যৰ বাবে তোমালোকৰ যাতে কোনো ক্ষতি নহয়। এইখিনি তোমালোকে কৰবী তাত লিখিবা। ইয়াৰ পাছত নবীন, আমি তোমালোকৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী হাতত ল'ম, বিভিন্ন ফল মূলৰ গছ ৰোপণ কৰিম যাতে তোমালোকৰ খাদ্যৰ অভাৱ নহয়। এইখিনি নবীনতা তোমালোকে লিখিবা। ইয়াৰ পাছত হাতীটোৱে কি কৈছে, তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা, আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল, কল, ঔটেঙা ৰুবা, পাৰিলে উমৈহতীয়া একোডৰা ধানৰো খেতি কৰিব পাৰা। এতিয়া আহা মোৰ পিঠিত উঠা, তোমালোকক ঘৰত থৈ আহোগৈ। তোমালোকে চাই খালী ঠাইখিনিত কাল্পনিক কথা বতৰাখিনি লিখি দিবা। ইয়াৰ পাছত ভাষা অধ্যয়ন 6 নম্বৰৰ ক, পঢ়া আৰু মদিনাখৰ ব্যৱহাৰ শিকোৱা আহা। খঙত সিহঁতে মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিব নেকি? বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মৰম স্নেহ টুটিছে, অসহিষ্ণুতা আৰু নিষ্ঠুৰতা বাঢ়িছে। তেতিয়াও হাতীটো ৰাস্তাটোতে বিচৰণ কৰি আছিল। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ বুজাব লাগিব। ওপৰৰ বাক্যকেইটাত ডাঙৰ হৰফেৰে লিখা শব্দত থকা যুক্তাক্ষৰবোৰ ভাঙি চাওঁ আহা। ইয়াত কিছুমান যুক্তাক্ষৰ দিয়া আছিল, সেই যুক্তাক্ষৰখিনিত কি কি বৰ্ণ যুক্ত হৈ আছে সেইখিনি ইয়াত ভাঙি দেখুৱাইছে। ইয়াত চোৱা কি লিখা আছে, শইতাস্ত। এই শইতাস্ত যোনটো যুক্তাক্ষৰ আছে তাত কি কি বৰ্ণ যোগ হৈ আছে, মদিৰাস যোগ মূৰ্ধন্যাত্ত। এইটো হ'ল শইতাস্ত যোনটো যুক্তাক্ষৰ আছে তাত কি কি বৰ্ণ যোগ হৈ আছে, মদিৰাস যোগ মূৰ্ধন্যাথ। এইটো শয়নান্য, এই শয়নান্যত কি কি বৰ্ণ যুক্ত হৈ আছে, মদিৰাস যোগ মূৰ্ধন্য। মদিৰাসৰ লগত মূৰ্ধন্যাথ মূৰ্ধন্য যোগ হৈছে। ইয়াত আছে শইতাস্তত কি কি বৰ্ণ যোগ হৈ আছে, দন্ত্যাস যোগ দন্ত্যাত্ত, দুটা লগ লাগি কি হৈছে শইতাস্ত। এইটো হৈছে শইতাস্তত কি কি বৰ্ণ যোগ হৈ আছে, দন্ত্যাস যোগ দন্ত্যাথ। এইটো হৈছে শয়নান্য, এইটোত কি কি বৰ্ণ যোগ হৈ আছে, দন্ত্যাস যোগ দন্ত্যান্ন। দন্ত্যাসৰ লগত দন্ত্যাত্থ দন্ত্যান্ন যোগ হৈছে। জানো আহা, মদিৰাসৰ লগত মূৰ্ধন্যাত্ত বৰ্গৰ মূৰ্ধন্যহে যোগ হয়। যেনে কষ্ট, দুষ্ট, নষ্ট, হস্ত, কনিষ্ঠ, জ্যেষ্ঠ, গৰিষ্ঠ, কৃষ্ণ, তৃষ্ণা, বিষ্ণু, সহিষ্ণু ইত্যাদি। অৰ্থাৎ ত বৰ্গৰ যিখিনি বৰ্ণ আছে যেনে মূৰ্ধন্যাত্ত, মূৰ্ধন্যাথ, মূৰ্ধন্য, ইয়াত থকা যিখিনি ত বৰ্গৰ বৰ্ণ আছে ইয়াৰ লগত কি হ'বগৈ, মদিৰাস যোগ হ'বগৈ। আনহাতে দন্ত্যাসৰ লগত দন্ত্যাত্ত বৰ্গৰ দন্ত্যান্নহে যোগ হয়। যেনে অস্ত, বস্তা, শাস্তি, প্ৰস্তুতি, স্থল, স্থান, অস্থি, প্ৰস্থান, স্থান, স্নায়ু, স্নেহ, স্নিগ্ধ ইত্যাদি। অৰ্থাৎ দন্ত্যাত্ত বৰ্গৰ যিখিনি বৰ্ণ আছে যেনে দন্ত্যাত্ত, দন্ত্যাথ, দন্ত্যাধ্ব, দন্ত্যান্ন, এইখিনিৰ লগত দন্ত্যাসহে কি হ'বগৈ, যোগ হ'বগৈ। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত খ নম্বৰ, তলৰ শব্দকেইটা পঢ়া আৰু মদিৰাসৰ আগত কি আখৰ আছে চোৱা। ইয়াত চোৱা কি লিখা আছে, বৰষা। এতিয়া ইয়াত চোৱা এইটো হৈছে মদিৰাস, এই মদিৰাসৰ আগত কি আছে, ৰ আছে হয়নে, মদিৰাসৰ আগত ৰ আছে। ইয়াত লিখা আছে ঋষি, মদিৰাসৰ আগত কি আছে, ৰি আছে হয়নে, মদিৰাসৰ আগত ৰি আছে। ইয়াত লিখা আছে হৰ্ষৰ, ইয়াত মদিৰাসৰ আগত কি আছে, ৰেপ আছে হয়নে, ৰ বা ৰেপ আছে, মদিৰাসৰ আগত ৰেপ বা ৰ আছে। ইয়াত লিখা আছে কৃষক, এই মদিৰাসৰ আগত কি আছে, ৰিকাৰখন আছে হয়নে, মদিৰাসৰ আগত ৰিকাৰ আছে। জানো আহা, ৰি বা ৰিকাৰ আৰু ৰ বা ৰেপৰ পিছত মদিৰাস হয়,
যেনে ঋষভ, ঋষভ, বিষ, বৰষুণ, বৰ্ষ ইত্যাদি। অৰ্থাৎ ৰি বা ৰিকাৰ বা ৰ বা ৰেপৰ পিছত কি হ'বগৈ মদিনাক্ষ হ'বগৈ। এইটো তোমালোকে অলপ মনত ৰাখিবা। ইয়াৰ পাছত গ নাম্বাৰ, পঢ়া আৰু দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতুৰ আগত কি উপসৰ্গ লগ লাগিছে চোৱা। বিষম, বৰ্গীকাৰ বি যোগ সম। ই কাৰণটো উপসৰ্গৰ লগত দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। ইয়াত চোৱা কি কাৰ দেখিবলৈ পাইছো, আমি হস্যইকাৰখন দেখিবলৈ পাইছো। এই হস্যইকাৰৰ লগত যেতিয়া দন্ত্যাক্ষ যোগ হৈছে তেতিয়া এই দন্ত্যাক্ষটো কি হৈ গ'ল মদিনাক্ষ হৈ গ'ল। ইয়াৰ পাছত প্ৰতিষ্ঠ, প্ৰতিযোগ স্থা, ইয়াত প্ৰতিষ্ঠা হ'বগৈ, প্ৰতিযোগ স্থা প্ৰতিষ্ঠা। ইয়াত হস্যইকাৰ হয়নে, অৰ্থাৎ ই কাৰণটো উপসৰ্গৰ লগত যেতিয়া দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে তেতিয়া এই দন্ত্যাক্ষটো কি হৈ গ'ল মদিনাক্ষ হৈ গ'ল। সুষম, সুযোগ সম। উ কাৰণটো উপসৰ্গৰ লগত দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। উ কাৰণটো উপসৰ্গৰ লগত যেতিয়া দন্ত্যাক্ষটো যোগ হৈছে তেতিয়া কি হৈ গ'ল এই দন্ত্যাক্ষটো কি হৈ গ'ল মদিনাক্ষ হৈ গ'ল। অনুযোগ স্থান দুটা লগ লাগি কি হৈছে অনুষ্ঠান। উ কাৰণটো উপসৰ্গ, ইয়াত কি আছে এইখন উকাৰ আছে হয়নে। উ কাৰণটো উপসৰ্গৰ লগত দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। উ কাৰণটো উপসৰ্গৰ লগত যেতিয়া দন্ত্যাক্ষ যোগ হ'ব তেতিয়া সেই দন্ত্যাক্ষটো কি হৈ যাবগৈ মদিনাক্ষ হৈ যাবগৈ। এইটো তোমালোকে অলপ ভালকে চাই ল'বা। জানো আহা, ই কাৰণটো আৰু উ কাৰণটো উপসৰ্গৰ লগত দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতু লগ লাগিলে সেই দন্ত্যাক্ষ মদিনাক্ষলৈ ৰূপান্তৰিত হয়। অৰ্থাৎ দন্ত্যাক্ষটো কি হৈ যায় মদিনাক্ষ হৈ যায়। আমি ইতিমধ্যে ইয়াত দেখা পালো হয়নে, এই দন্ত্যাক্ষটো কি হৈ গ'ল মদিনাক্ষ হৈ গ'ল। ইয়াত থকা দন্ত্যাক্ষটো কি হৈ গ'ল মদিনাক্ষ হৈ গ'ল হয়নে। এইখিনি তোমালোকে অলপ ভালকে চাই ল'বা। ইয়াৰ পাছত চোৱা ঘ নাম্বাৰ, পঢ়া আৰু কাৰ সলনি মদিনাক্ষ হৈছে কোৱা। আবি যোগ কাৰ দুটা লগ লাগি হৈছে আৱিষ্কাৰ। ইয়াত চোৱা বিসৰ্গৰ লগত কটো যুক্ত হৈছে হয়নে। যেতিয়া বিসৰ্গৰ লগত ক যুক্ত হ'ব তেতিয়া ইয়াত কি হ'বগৈ মদিনাক্ষ হৈ যাবগৈ। বিসৰ্গ কৰ লগত যুক্ত হৈ মদিনাক্ষ হৈছে। ইয়াতো বিসৰ্গ যেতিয়া পৰ লগত যুক্ত হ'ব তেতিয়া কি হৈ যাব মদিনাক্ষ হ'বগৈ। বিসৰ্গ পৰ লগত যুক্ত হৈ মদিনাক্ষ হৈছে আৰু ইয়াত বিসৰ্গ ফৰ লগত যুক্ত হৈ মদিনাক্ষ হৈছে। জানো আহা, শব্দৰ শেষত বিসৰ্গ শব্দৰ আদিতে থকা ক, খ, প, ফ যুক্ত হলে বিসৰ্গৰ ঠাইত মদিনাক্ষ হয়। যেনে পৰিষ্কাৰ, বহিষ্কাৰ, নিষ্পত্তি, নিষ্কাম, চতুষ্কোণ ইত্যাদি। অৰ্থাৎ যেতিয়া বিসৰ্গ থাকিব আৰু বিসৰ্গৰ লগত কটো যোগ হ'ব বা প যোগ হ'ব বা ফ যোগ হ'ব বা খ যোগ হ'ব তেতিয়া তাত কি যোগ হ'বগৈ মদিনাক্ষটো যোগ হ'বগৈ। কিন্তু সংস্কৃত সন্ধিৰ নিয়ম অনুসৰি আ আৰু অ ধ্বনিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। যেনে ইয়াত পুৰো যোগ কাৰ এই দুটা লগ লাগি কি হৈছে পুৰস্কাৰ। কিন্তু ইয়াত চোৱা কি হৈছেগৈ বিসৰ্গৰ লগত কটো যোগ হৈছে কিন্তু ইয়াত মদিনাক্ষ হোৱা নাই হয়নে। অৰ্থাৎ সংস্কৃত যোনটো সন্ধি আছে সেই নিয়ম মতে কিন্তু ইয়াৰ যোনটো নিয়ম আছে সেইখিনি সংস্কৃত সন্ধিৰ ক্ষেত্ৰত এপ্লাই নহয়, অৰ্থাৎ প্ৰযোজ্য নহয়। নমযোগ কাৰ দুটা লগ লাগি নমস্কাৰ, তিৰযোগ কাৰ দুটা লগ লাগি তিৰস্কাৰ, মনোযোগ কামনা দুটা লগ লাগি মনস্কামনা। নাম্বাৰ, পঢ়া আৰু কিহৰ বাবে দন্ত্যাক্ষ মদিনাক্ষ হৈছে কোৱা। ভূমিযোগ স্থ দুটা লগ লাগি ভূমিষ্ঠ হৈছে। অংগু যোগ স্থ দুটা লগ লাগি অংগুষ্ঠ, গৌ যোগ স্থ দুটা লগ লাগি গুষ্ঠ, যদি যোগ স্থিৰ দুটা লগ লাগি যুধিষ্ঠিৰ। ভূমি, গৌ, অংগ আৰু যদি শব্দৰ লগত লগ লগাৰ ফলত দন্ত্যাক্ষ মদিনাক্ষ হৈছে। জানো আহা, ভূমি, গৌ, অংগ আৰু যদি শব্দৰ লগত স্থা বা স্থিৰৰ যুক্ত হলে দন্ত্যাক্ষ মদিনাক্ষ হৈ যায়। ইয়াত নিয়মটো অলপ চাবা তোমালোকে। ইয়াৰ পাছত প্ৰথম নম্বৰ, কিছুমান শব্দত স্বাভাৱিকতে মদিনাক্ষ হয় যেনে ভাষা, ষষ্ঠ, ৰোষ, বৰ্ষা, মহিম, প্ৰত্যুষ, পাষাণ, কৰ্ষণ, ইচ্ছা, তুষাৰ, বিষ, কোষ, উষা, শিষ্য, ভূষণ, ঔষধ, দোষ, পৰুষ, বিষণ, মেঘ, শেষ, ইষ্ট, সাৰ, পাখণ্ড, পোষণ, হৰ্ষ, বিষয়, বিষুৱ, বিষাক্ত ইত্যাদি। এই শব্দখিনিৰ লগত স্বাভাৱিকতে মদিনাক্ষ কি হয় স্বাভাৱিকতে যুক্ত হয়। ইয়াৰ পাছত দ্বিতীয় নম্বৰ, সত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা। অৰ্থাৎ ইয়াত কিছুমান বানান ভুল হৈ আছে আৰু কিছুমান বানান শুদ্ধ হৈ আছে। যিখিনি বানান ভুল হৈ আছে সেই বানানখিনি আমি শুদ্ধকৈ লিখিব লাগে। চোৱা কেনেধৰণে লিখিবা ইয়াৰ উত্তৰটো। দ্বিতীয় নম্বৰৰ উত্তৰ, প্ৰথম
যোনটো শব্দ আছে সেইটো লিখি আছো অষ্টমী। ইয়াত অষ্টমী বানানটো ভুল হৈ আছে, আমি এইটোক শুদ্ধকৈ লিখিব লাগিব। প্ৰথমে ভুলটো চাই লিখি লোৱা, অষ্টমী। ইয়াৰ যোনটো শুদ্ধ ৰূপ সেইটো হ'ব অষ্টমী, অষ্টমী বুলি লিখিবা, অষ্টমী। এইটো হ'ল ইয়াৰ শুদ্ধ ৰূপ। ইয়াৰ পাছত আছে পৃষ্ঠ, এইটো ভুল হৈ আছে, পৃষ্ঠ নহয়, এইটোৰ যোনটো শুদ্ধ হ'ব সেইটো হ'ব পৃষ্ঠ। পৰীক্ষা ছয়থা স্থ বুলি লিখিবা, পৃষ্ঠ। এইটো হ'ল আমাৰ শুদ্ধ ৰূপ। ইয়াৰ পিছত এই নিষ্পানটো শুদ্ধ হৈ আছে, এইটো আৰু লিখিব দৰকাৰ নাই। অষ্টমটো শুদ্ধ হৈ আছে, এইটো লিখিব নালাগে। ভূষণটো শুদ্ধ হৈ আছে, এইটো লিখিব নালাগে। ইয়াৰ পিছত নিষ্ঠাটো ভুল হৈ আছে, নিষ্ঠা, নিষ্ঠা নহ'ব, ইয়াত হ'ব নিষ্ঠা, নিষ্ঠা, নিষ্ঠা বুলি লিখিবা তোমালোকে। ইয়াৰ পাছত তৃষ্ণাটোৰ এইটো শুদ্ধ হৈ আছে, চতুষ্পদীটো ভুল হৈ আছে, চতু ছয় পাঁচ প দীৰ্ঘিকাৰে দি, চতুষ্পদীটো ভুল হৈ আছে, এইটোৰ যোনটো শুদ্ধ ৰূপ সেইটো লিখিবা চতুষ্পদী। এইটো হ'ল শুদ্ধ ৰূপটো, এনেধৰণে তোমালোকে লিখিবা চতুষ্পদী। ইয়াৰ পাছত নিষ্ঠুৰ, নিষ্ঠুৰ বানানটো ভুল হৈ আছে, নিষ্ঠুৰ, নিষ্ঠুৰ। ইয়াৰ যোনটো শুদ্ধ ৰূপ সেইটো হৈছে নিষ্ঠুৰ, নিষ্ঠুৰ, নিষ্ঠুৰ বুলি লিখিবা। ইয়াৰ পাছত আছে কৃষক, এইটো শুদ্ধ হৈ আছে। ইয়াত গোষ্ঠ এইটো শুদ্ধ হৈ আছে, ভূমিষ্ঠ শুদ্ধ হৈ আছে, দুষ্প্ৰাপ্যটো ভুল হৈ আছে, দুষ্প্ৰাপ্যটো ভুল হৈ আছে। এতিয়া আমি এইটোক শুদ্ধকৈ লিখিব লাগিব, দুষ্প্ৰাপ্য বুলি লিখিবা, দুষ্প্ৰাপ্য। ইয়াৰ পাছত পৰিষ্কাৰটো ভুল হৈ আছে, পৰিষ্কাৰ, পৰিষ্কাৰ যোনটো শুদ্ধ ৰূপ সেইটো লিখিবা ইয়াত মধ্যে খ আহিব, পৰিষ্কাৰ। এইটো হ'ল আমাৰ শুদ্ধ ৰূপটো। ইয়াৰ পাছত আছে নিষ্কাম, নিষ্কামটো ভুল হৈ আছে, নিষ্কাম। ইয়াৰ যোনটো শুদ্ধ ৰূপ সেইটো হ'ব নিষ্কাম, নিষ্কাম। এইটো হ'ল শুদ্ধ ৰূপ। ইয়াৰ পৰা চাইছে তোমালোকে দ্বিতীয় 6 নম্বৰৰ প্ৰশ্নৰ উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা কি দিয়া আছে, জ্ঞান সম্প্ৰসাৰণ। জানি থওঁ আহা, অসম অলেখ বন্যপ্ৰাণীৰ বিচৰণস্থলী, বিচৰণস্থলী, অসম অলেখ বন্যপ্ৰাণীৰ বিচৰণস্থলী। তোমালোকে নিশ্চয় জানা অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। অসমৰ জাতীয় চৰাই হৈছে দেওহাঁহ। তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যে অসমৰ জাতীয় চৰাইবিধৰ নাম কি, তেতিয়াহ'লে তোমালোকে ইয়াৰ উত্তৰত লিখিবা দেওহাঁহ। অসমৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ লগতে নামেৰি আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহৰ বিচৰণ দেখিবলৈ পোৱা যায়। অসমৰ বনাঞ্চলত বাস কৰা অন্য এক আকৰ্ষণীয় বন্যপ্ৰাণী হৈছে হলু বান্দৰ বা হুলুক গিবন। হলু বান্দৰৰ অন্যতম বসতিস্থল, হলু বান্দৰৰ অন্যতম বসতিস্থল হৈছে গিবন অভয়াৰণ্যৰ লগতে তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল। এইখিনি তোমালোকে অলপ পঢ়ি ল'বা ভালকে। ইয়াৰ পাছত চোৱা 7 নম্বৰটো কি দিয়া আছে। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা। ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলো, তোমালোকে ইয়াৰ উত্তৰটো চাই ইয়াৰ পৰা লিখিবা। এনেধৰণে লিখিবা, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান। ই অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। 1999 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ মাজত অৱস্থিত এই উদ্যান বহুতো বনৰীয়া জীৱ জন্তু আৰু পক্ষীৰ আশ্ৰয়স্থল। ইয়াত বাঘ, হাতী, হৰিণ, বনৰীয়া ঘোঁৰা আৰু বহুতো পৰিয়ায়ী চৰাই দেখা যায়। ডিব্ৰু চৈখোৱা প্ৰাকৃতিক সৌন্দৰ্য আৰু জীৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত। এই উদ্যান পৰিৱেশ সংৰক্ষণত বিশেষ ভূমিকা পালন কৰে। ইয়াৰ পৰা চাইছে তোমালোকে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এটা দফা ধুনীয়াকৈ চাই লিখি ল'বা। ইয়াৰ পাছত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, ইয়াৰ বিষয়ে তোমালোকে দফাটো এনেধৰণে লিখিবা। দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল অসমৰ এখন অতি গুৰুত্বপূৰ্ণ বনাঞ্চল। ই মূলতঃ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত বিস্তৃত। এই বনাঞ্চল ঘন চিৰসেউজ অৰণ্যৰ বাবে বিখ্যাত আৰু ইয়াক অসমৰ আমাজন বুলিও কোৱা হয়। ইয়াত হাতী, বাঘ, চিতা, হুলুক বান্দৰ, হৰিণ আৰু বহুতো বিৰল পক্ষী দেখা যায়।
দিহিং পাটকাই অঞ্চলত বহু ঔষধি উদ্ভিদো পোৱা যায়। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জীৱ বৈচিত্ৰ্য সকলোকে আকৰ্ষণ কৰে। এই বনাঞ্চল পৰিৱেশ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণত বিশেষ ভূমিকা পালন কৰে। ইয়াৰ পৰা চাইছে তোমালোকে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ বিষয়ে দপাটো ধুনীয়াকৈ চাইছে, ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে তোমালোকে দপাটো ইয়াৰ পৰা চাই চাই লিখিবা যে এনেধৰণে লিখিবা, নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন সুন্দৰ আৰু বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। ই অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। 1998 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই উদ্যান জীয়াভৰলী নদীৰ কাষত অৱস্থিত আৰু ঘন অৰণ্য, পাহাৰ আৰু নদীৰে সমৃদ্ধ। ইয়াত হাতী, বাঘ, চিতা, হৰিণ, বনৰীয়া গাহৰি আৰু বহুতো বিৰল চৰাই দেখা যায়। বিশেষকৈ শ্বেতপক্ষী আৰু হৰ্ণবিলৰ বাবে নামেৰি বিখ্যাত। এই উদ্যান প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা চাইছে তোমালোকে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে দপাটো লিখি ল'বা। ইয়াৰ পাছত আছে গিবন অভয়াৰণ্য। গিবন অভয়াৰণ্যৰ বিষয়ে তোমালোকে এনেধৰণে লিখিবা, গিবন অভয়াৰণ্য অসমৰ এখন বিশেষ বন্যপ্ৰাণী অভয়াৰণ্য। ই যোৰহাট জিলাত অৱস্থিত। এই অভয়াৰণ্য মূলতঃ হুলুক গিবন নামৰ বিৰল বান্দৰৰ বাবে বিখ্যাত। হুলুক গিবন ভাৰতৰ একমাত্ৰ বান্দৰ প্ৰজাতি যি গছত বাস কৰে। ইয়াত হাতী, হৰিণ, চিতা, বিভিন্ন ধৰণৰ চৰাই আৰু বহুতো বনৰীয়া জন্তু দেখা যায়। ঘন সেউজীয়া অৰণ্য আৰু শান্ত পৰিৱেশে এই স্থানক অতি মনোমোহা কৰি তুলিছে। গিবন অভয়াৰণ্য বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰকৃতি ৰক্ষাৰ বাবে বিশেষ গুৰুত্ব বহন কৰে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 8 ক, তোমালোকে পাঠটোত হাতী দণ্ডিৰে অহা যোৱা কৰাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱাৰ কথা পাইছা। এনে সমস্যাৰ সন্মুখীন হোৱা সমস্যাৰ সমাধান বিচাৰি মাছুমাহঁতে লিখা আবেদন পত্ৰখন পঢ়ো আহা। প্ৰতি মাননীয় বন বিষয়া, আঞ্চলিক কাৰ্যালয়, বন বিভাগ, কাঞ্চনবাৰী, তাৰিখ 7/5/2025। বিষয়, কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি বিদ্যালয়লৈ অহা যোৱা কৰা পথত প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে। ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু আমাৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। লগতে বন্যপ্ৰাণীবোৰো অসুৰক্ষিত হৈ পৰে। সেয়েহে দয়ালু মহোদয়ে দয়া কৰি উক্ত স্থানত বন কৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰি আমাক সুৰক্ষা প্ৰদান কৰে যেন, লগতে বন্যপ্ৰাণীৰ বাবেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰে যেন, এই মহোদয়ৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা। ইয়াত থকা যিখন আবেদন আছে সেইখন কোনে লিখিছে? এই আবেদন পত্ৰখন লিখিছে বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ মাছুমা খাতুনে, 7ম শ্ৰেণী, কাঞ্চনবাৰী মজলীয়া বিদ্যালয়। আৰু ইয়াৰ যোনটো বিষয়বস্তু আছিল সেইটো হৈছে কাঞ্চনবাৰী পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদন। এতিয়া চোৱা, ইয়াত কেইটামান প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনিত আমি উত্তৰখিনি লিখিব লাগিব। 6 নম্বৰ প্ৰশ্ন, আবেদন পত্ৰখন কোনে কালৈ লিখিছে? ইয়াৰ উত্তৰত লিখিবা, আবেদন পত্ৰখন কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ মাছুমা খাতুনে বন বিষয়ালৈ লিখিছে। ইয়াৰ পৰা চাইছে তোমালোকে 6 নম্বৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, আবেদন পত্ৰখনৰ বিষয় কি? ইয়াৰ উত্তৰটো লিখিবা, আবেদন পত্ৰখনৰ বিষয় হৈছে কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন, আবেদন পত্ৰখনত কি কি সমস্যাৰ কথা উত্থাপন কৰিছে? ইয়াৰ উত্তৰটো লিখিবা, আবেদন পত্ৰখনত থকা সমস্যাবোৰ হৈছে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰা পথত প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে। ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হয়, আনহাতে বন্যপ্ৰাণীবোৰো অসুৰক্ষিত হৈ পৰে। ইয়াৰ পৰা চাইছে তোমালোকে 10 নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 19 নম্বৰ প্ৰশ্ন, সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে আবেদন পত্ৰখনৰ আধাৰত লিখা। ইয়াৰ উত্তৰটো লিখিবা, সমস্যাটো সমাধান কৰিবলৈ উক্ত স্থানত বন কৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰিবলৈ, লগতে বন্যপ্ৰাণীৰ বাবেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ পৰা চাইছে তোমালোকে 19 নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত প্ৰথম 6 নম্বৰ প্ৰশ্ন, আগৰ পৃষ্ঠাত পাই অহা আবেদনখনৰ আহিত
তোমাৰ বিদ্যালয়ৰ খোৱা পানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, কাঞ্চনবাৰী মজলীয়া বিদ্যালয়, কাঞ্চনবাৰী, তাৰিখ 4/5/2026 ইং। বিষয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছো। সেয়েহে দয়ালু মহোদয়ক অনুৰোধ জনাও যাতে আমাৰ বাবে একাধিক নলীনাদ আৰু লগতে ফিল্টাৰৰ ব্যৱস্থা কৰে যেন। মহোদয়ৰ ওচৰত এয়ে আমাৰ সৰল প্ৰাৰ্থনা। আপোনাৰ একান্ত বিশ্বাসী, বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ হৈ মাছুমা খাতুন, 7ম শ্ৰেণী, কাঞ্চনবাৰী মজলীয়া বিদ্যালয়। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াত থকা যিখন আবেদন মই লিখি দিলো, এই আবেদনখন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই আবেদনখন অলপ ভালদৰে চাই যাবা। ইয়াৰ পাছত চোৱা, ইয়াৰ পাছত প্ৰকল্প দিয়া আছে 9 নম্বৰ। তোমালোকে দলত ভাগ হৈ বন্যপ্ৰাণী আৰু মানুহৰ সহাৱস্থান বিষয়ক একোখনকৈ প্লে কাৰ্ড প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো চোৱা, মই আগতীয়াকৈ লিখি থৈছিলো 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ উত্তৰত লিখিব পাৰা যে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰা আমাৰ দায়িত্ব। এইটো হ'ল আমাৰ 9 নম্বৰৰ প্ৰকল্পৰ উত্তৰ। ইয়াৰ পাছত 10 নম্বৰটো তোমালোকে নিজে নিজে কৰিবা প্ৰকল্পটো। পাঠটোৰ বৰ্ণনাৰ আধাৰত মাছুমাহত বিদ্যালয়খন, গাঁওখন, ৰাস্তাটো, পাহাৰখন, কাঞ্চনবাৰী হাবিখনৰ ভৌগোলিক স্থিতি প্ৰকাশক এখন নক্সা প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে কৰিবা। আৰু এইখিনি আছিলে আমাৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি। আশা কৰিছো তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ বুজি পালা। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।